নমস্কাৰ বন্ধুসকল, বন্ধু বান্ধৱীসকল। মই কথা দুটামান ক'ম বুলি ওলাইছোঁ। তো কথা মানে কি, অথনি ভিডিঅ' এটাত চালোঁ, জুবিনদাৰ মানে হেৰি লৈ প্ৰতিবাদ কৰি আছে। তো প্ৰতিবাদটো কৰিছে, ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। প্ৰতিবাদ নকৰিলেতো নহয়গৈ, কাৰণ জুবিনদা হ'ল আমাৰ হিয়াৰ আমঠু। এতিয়া দেখ মানে 3 মাহেই হ'ব এতিয়া চাওঁতে। তো জুবিনদাৰ ন্যায়টো মানে দিয়া নাই। তো অসমবাসী ৰাইজক এটা কথা ক'ম, কোনো পাহৰি নাযাব এই কথাটো। চবেই প্ৰতিবাদ কৰিলে মানে তেতিয়াহে মানে চৰকাৰ কাণত পানীটো যাব, নহ'লে পানীটো নাযাব। তো দেখিছোঁ ৰবি শৰ্মাই অভিনয় কৰা এটা হিৰো হয়। তেওঁ মানে আগুৱাই আহিছে, দেখিছোঁ অভিনেতা হয় এজন। তো অভিনেতাজনক মই সমৰ্থন জনাইছোঁ, মোৰ ফালৰ পৰা। মোৰ ফালৰ পৰা পূৰা ছাপোৰ্ট আছে তেওঁৰ ওপৰত, মই ছাপোৰ্ট কৰিছোঁ কথাটো। ৰবি শৰ্মাৰ কথাটো মানে আমাৰ চবেই মানে সেইটো কথা চিন্তা কৰিব লাগে। তেওঁ যেনেকৈ ওলাই আহিছে তেনেকৈ গোটেই অসমবাসী ৰাইজ ওলাই আহিব লাগে, প্ৰতিবাদ কৰিব লাগে। তেওঁৰ সমৰ্থনটো চবেই কৰিব লাগে। সমৰ্থন নকৰিলে মানে এইটো মানে ন্যায়টো নাপাম আমি, কাৰণ আমাক ন্যায়টো লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰক নকৰক, কিন্তু ন্যায়টো আমাক দিব লাগিব, ন্যায়টো আমি বিচাৰিছোঁ। তো অসমবাসী ৰাইজক এটা অনুৰোধ কৰিম, চবেই যাতে এই প্ৰতিবাদত মানে অংশগ্ৰহণ কৰে, সেইটোলৈ অনুৰোধ থাকিলে মোৰ। কাৰণ জুবিনদাই মানে ন্যায় নোপোৱালৈকে মানে আমি শান্তিত বহি থাকিব নোৱাৰোঁ, আমাৰ ন্যায়টো লাগিবই। চবকে এটা অনুৰোধ থাকিলে চবেই ওলাই আহিব, প্ৰতিবাদ যদি হৈছে যেতিয়া ওলাই আহিলে চবৰে ভাল হ'ব কথাটো। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম, জয় জুবিনদা।